এই ভিডিঅ'টোত আমি আলোচনা কৰিম আসাম ইউচিচি বিল আচলতে হয়নো কি, যিটো বিষয়ে বৰ্তমান CM মহোদয়ে নতুন চৰকাৰ গঠনৰ পাছতেই উল্লেখ কৰি আছে, যিটো কথা কৈ আছে যে ওৱান নেশ্যন ওৱান চিভিল ল আচলতে হয় কি আৰু ই অসমৰ জনতাৰ ওপৰত কেনেধৰণে প্ৰভাৱ পেলাব, গোটেইখিনি কথা ডিটেইলছত আমি আলোচনা কৰিম এই ভিডিঅ'টোৰ যোগেদি। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ ডিটেইলছত চাই ল'ব। ভাবকচোন, যদি ভাৰতত সকলো ধৰ্মৰ মানুহৰ বাবে একেধৰণৰ চিভিল ল প্ৰযোজ্য হয় তেন্তে কেনে হ'ব? বিবাহ, ডিভোৰ্চ, প্ৰপাৰ্টি ৰাইটছ, ইনহেৰিটেন্স এই সকলো ক্ষেত্ৰতে যদি একেই নিয়ম হয়, প্ৰকৃততে এইটোৱেই হৈছে ইউনিফৰ্ম চিভিল কোড অৰ্থাৎ UCC, যিটো নেকি এতিয়া আমাৰ অসমতো লাগু কৰিবলৈ গৈ আছে। এতিয়া আমি চাবলৈ গ'লে যোৱা 13 মে'ত আমাৰ অসমৰ কেবিনেটে ইতিমধ্যে UCC বিলখন তেওঁলোকে অনুমোদন জনাইছে আৰু অহা 26 মে'ত অসম বিধানসভাত এই বিলখন উত্থাপন হোৱাৰ সম্পূৰ্ণ সম্ভাৱনা আছে, যিটো নেকি আমাৰ CM মহোদয়ে কৈ আছে। কিন্তু আমি জানোনে প্ৰকৃততে UCC আচলতে হয় কি? ইয়াৰ পৰা আমাৰ কি লাভ হ'ব? ইয়াৰ বিতৰ্ক কিবা থাকিব পাৰে নেকি? অসমৰ বাবে ইয়াৰ কি কি বৈশিষ্ট্য বিশেষকৈ থাকিব পাৰে? আজি আমি সকলো কথা সহজ ভাষাত সম্পূৰ্ণকৈ বুজিম। আচলতে UCC মানেনো কি? এতিয়া আমাৰ যিসকল এক্সপিৰিয়েঞ্চে কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে, তো তেওঁলোকেতো গমেই পায় UCC বিষয়ে ভালধৰণে পঢ়ি আহিছে যে ভাৰতৰ ভিতৰত প্ৰথমখন ষ্টেট আছিলে গোৱা, যিয়ে নেকি UCCটো লাগু কৰিছিলে, হয়নে? গতিকে এই ক্ষেত্ৰত এতিয়া আমাৰ অসমো পিছ পৰি থকা নাই, অসমো আগবাঢ়িছে UCC লাগু কৰিবলৈ। গতিকে ভালধৰণে এই ভিডিঅ'টোত আপোনালোকে গোটেই ডিটেইলছটো জানি লওক। এইখিনিতে আপোনালোকৰ এটা কনফিউজনছ মই নাইকিয়া কৰি দিওঁ। গোৱা ডেফিনেটলি আপোনালোকৰ প্ৰথমখন UCC মানে ইউনিফৰ্ম চিভিল কোড ষ্টাৰ্ট কৰা প্ৰথমখন ইণ্ডিয়ান ষ্টেট হয়, কিন্তু এইখন আমাৰ ইণ্ডিপেণ্ডেঞ্চৰ আগতেই খোৱা কথা। গতিকে কেতিয়াবা সুধিব পাৰে যে হুইচ ষ্টেট, কোনখন ষ্টেটে প্ৰথম আমাৰ ইউনিফৰ্ম চিভিল কোডটো লাগু কৰিছিলে, ইণ্ডিয়াৰ কোনখন ষ্টেট? তেতিয়া ডেফিনেটলি গোৱা হ'ব। কিন্তু কেতিয়াবা সুধি দিয়ে যে কোনখন ষ্টেটে পষ্ট ইণ্ডিপেণ্ডেঞ্চত, তাৰমানে আমাৰ ভাৰতৰ স্বাধীনতাৰ পাছত প্ৰথম ইউনিফৰ্ম চিভিল কোড UCCটো আৰম্ভ কৰিছে, তো তেতিয়াহ'লে আপোনালোকৰ কিটো হ'ব? উত্তৰাখণ্ড, UK। উত্তৰাখণ্ডৰ পাছতে গুজৰাট আহে, গুজৰাটেও ইউনিফৰ্ম চিভিল কোড আৰম্ভ কৰিছে আৰু বৰ্তমান অসমৰ কথা এতিয়া চৰ্চাত আহিছে, তো অসমেও ইউনিফৰ্ম চিভিল কোড এতিয়া লৈছে। তো মধ্যপ্ৰদেশৰ ক্ষেত্ৰতো এইটো প্ৰস্তুতি চলি আছে, হয়তো মধ্যপ্ৰদেশতো হ'বগৈ, কিন্তু তাৰ আগতে অসমত হৈ যাব। গতিকে এইটো কনফিউজনছ নানিব, গোটেইখিনি কথা কৈ দিলোঁ। প্ৰথমখন ষ্টেট বুলি যদি সোধে তেতিয়াহ'লে ডেফিনেটলি গোৱাই হ'ব শুদ্ধ উত্তৰ। আৰু যদি কেতিয়াবা সুধি দিব পাৰে যে পষ্ট ইণ্ডিপেণ্ডেঞ্চত কোনখন ষ্টেটত প্ৰথম কৰা হৈছে ইউনিফৰ্ম চিভিল কোড, তেতিয়াহ'লে কিন্তু উত্তৰাখণ্ড হ'ব, ভুল নকৰিব দেই। এতিয়া আহোঁ ভিডিঅ'টোলৈ। আচলতে বন্ধুসকল, UCC মানে হৈছে, মই স্পষ্টকৈ কৈছোঁ, ইউনিফৰ্ম চিভিল কোড, অৰ্থাৎ এই বস্তুটোৱে বুজায় ওৱান নেশ্যনছ ওৱান চিভিল ল। তাৰমানে এখন দেশত এটাই চিভিল ল থাকিব, মানে ধৰ্ম বেলেগ বেলেগ হ'ব পাৰে, বেলেগ বেলেগ ধৰ্ম, বেলেগ বেলেগ ধৰ্মাৱলম্বী থাকিব পাৰে, কিন্তু সকলোবিলাক ধৰ্মৰ নাগৰিকৰ বাবে বা সকলো ধৰণৰ নাগৰিকৰ বাবে এটাই চিভিল ল ইয়াতে থাকিব বা এটাই ল প্ৰয়োগ কৰা হ'ব। এই চিভিল লসমূহ মূলতঃ আপোনালোকৰ যিবিলাক মেৰিটছ, বিবাহ সম্পৰ্কীয়, এডাপশ্যনছ, ডাইভৰ্চ বা ইনহেৰিটেন্স, ছাকচেছনছ বা উত্তৰাধিকাৰী যিবিলাক প্ৰপাৰ্টি ৰাইটছৰ লগত জড়িত, সেইবিলাকৰ ক্ষেত্ৰত জড়িত হ'ব পাৰে। বৰ্তমান ভাৰতত বিভিন্ন ধৰ্মৰ আমাৰ মানুহৰ বাবে বিভিন্ন পাৰ্চনেল ল দেখা পোৱা যায়, হয়নে নহয়? বিভিন্ন ধৰ্মাৱলম্বী মানুহৰ কাৰণে বেলেগ বেলেগ ধৰণৰ ল দেখিবলৈ পোৱা যায়। কিন্তু UCC যেতিয়া আহিব, ইউনিফৰ্ম চিভিল কোড যেতিয়া অসমত লাগু হ'ব, তেতিয়া সকলোৰে বাবে একেটাই চিভিল ফ্ৰেমৱৰ্ক থাকিব, সকলোৰে বাবে একেটাই ন্যায় প্ৰণালী থাকিব। সেইটোৱে ইয়াৰ আচলতে প্ৰথম আৰু প্ৰধান আচলতে এটা কি ক'ব লাগিব, এটা প্ৰথম আৰু প্ৰধান ইয়াৰ কাম হ'ব, বুজি পাইছে? এইখিনিতে এটা প্ৰশ্ন নিশ্চিতভাৱে মনত আহে আৰু আহিব যে UCC বা ইউনিফৰ্ম চিভিল কোডৰ কথা আমাৰ ভাৰতীয় সংবিধানত উল্লেখ আছে নাই? আমিতো জানো, যিহেতু আমি পঢ়িছোঁ যে আৰ্টিকল 44ত UCCৰ বিষয়ে উল্লেখ আছে ভাৰতীয় সংবিধানত। আৰু এই আৰ্টিকল 44টো আপোনালোকৰ পাৰ্ট 4 অৰ্থাৎ ডিৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি, যিটো আমি কওঁ খুব DPSP বুলি, তো তাৰ অন্তৰ্গত হয়।
য'ত নেকি উল্লেখ আছে যে দ্য ষ্টেট চেল এণ্ডেভাৰ টু চিকিউৰ ফৰ দ্য চিটিজেনছ ইজ ইউনিফৰ্ম চিভিল কোড থ্ৰু আউট দ্য টেৰিটৰী অফ ইণ্ডিয়া, এই ধৰণে উল্লেখ আছে। অৰ্থাৎ কি কোৱা হৈছে তাত, সমগ্ৰ ভাৰতত সকলো নাগৰিকৰ বাবে ইউনিফৰ্ম চিভিল কোড প্ৰৱৰ্তন কৰিবলৈ ৰাষ্ট্ৰই চেষ্টা কৰিব লাগে আৰু এইটো চেষ্টা কৰিব লাগে। কিন্তু ইয়াতে মনত ৰাখিব লাগিব আমি যে DPSP কি হয়, DPSP আদালতৰ দ্বাৰা এইটো এনফৰ্চেবল হ'ব বা DPSPটো আদালতৰ দ্বাৰা এনফৰ্চড নহয়, মানে ইয়াক ডিৰেক্ট আমি গৈ পিনে কোৰ্টত ইয়াক গৈ দাবী কৰিব নোৱাৰোঁ। এইবোৰ আচলতে মূলতঃ ক'বলৈ গ'লে এইবিলাক আমাৰ চৰকাৰৰ কিছুমান গাইডিং প্ৰিন্সিপল বুলি আমি ক'ব পাৰোঁ DPSP বিলাক। চ' ইউনিফৰ্ম চিভিল কোডটো DPSPৰ অন্তৰ্গত হয়, সেইটো কুৱেশ্যন আহিব পাৰে। ইউনিফৰ্ম চিভিল কোডটো ক'ত কিমান আৰ্টিকুলত আছে সেইটোও আহিব পাৰে, 44ত আছে। আৰু ইউনিফৰ্ম চিভিল কোডটো আপোনালোকে এইটো জানিব লাগিব যে এইটো পাৰ্ট 4ত আছে আমাৰ সংবিধানত। তো এইখিনি জনাৰ কথা। আৰু কৈ আহিলোঁ উত্তৰাখণ্ডত আমাৰ পষ্ট ইণ্ডিপেণ্ডেঞ্চৰ পাছত প্ৰথম ইউনিফৰ্ম চিভিল কোডটো ষ্টাৰ্ট কৰা হৈছে। তো এই ধৰণৰ কথাবিলাক অকণমান মন কৰিব, কাৰণ এইবোৰ পৰীক্ষাৰ ফালৰ পৰা অকণমান ইম্পৰ্টেণ্ট হৈ পৰে। এতিয়া আমি যদি কওঁ ভাৰতত প্ৰথম UCC কেতিয়া কাৰ্যকৰী হৈছিলে, মই এইটোতো কৈয়ে গ'লোঁ যে গোৱাত কাৰ্যকৰী হৈছিলে, প্ৰায় 1870তে হৈছে। গতিকে গোৱাত সেই ইণ্ডিপেণ্ডেঞ্চৰ আগতেই হৈছে, হয়নে? কিন্তু সেইখিনিতে স্পষ্ট আৰু এটা কনফিউজিং কুৱেশ্যন আপোনালোকক বনাই দিব পাৰে। আৰু এনেকুৱা ধৰণৰ কনফিউজিং কুৱেশ্যনবিলাকেই কিন্তু APSC এডিআৰিত সুধিব যে পষ্ট ইণ্ডিপেণ্ডেঞ্চ বুলি দি দিব, পষ্ট ইণ্ডিপেণ্ডেঞ্চৰ পাছত ভাৰতত কোনখন ষ্টেটত প্ৰথম আৰম্ভ হৈছিলে ইউনিফৰ্ম চিভিল কোড, তেতিয়া কিন্তু উত্তৰাখণ্ড হ'ব। গতিকে কনফিউজন ক্ৰিয়েট নকৰিব, ভালধৰণে কুৱেশ্যনবোৰ পঢ়ি ল'ব। গতিকে শুদ্ধ উত্তৰ হ'ব 2025 চনত উত্তৰাখণ্ডে আৰম্ভ কৰিছে, তাৰপাছত গুজৰাট, তাৰপাছত অসমে ষ্টাৰ্ট কৰিছে, আৰু মধ্যপ্ৰদেশৰ এইটো প্ৰচেছিং হৈ আছে। ঠিক আছে, তো মধ্যপ্ৰদেশতো আহিব। নেক্সট যদি আমি কওঁ গোৱা চিভিল কোডটো সাধাৰণতে আমি UCCৰ এটা মডেল বুলি ক'ব পাৰোঁ, কাৰণ ই প্ৰথমতে আহিছে। আৰু যেতিয়া পৰ্তুগীজৰ শাসন চলি আছিলে, তো সেই শাসনৰ সময়ৰ পৰাই এইটো কাৰ্যকৰী হৈ আছে। তো গোৱাৰ মডেলতো কিছুমান বৈশিষ্ট্য আছিলে, যেনেকৈ ধৰণে আমাৰ অসমৰ UCC মডেলটো এতিয়া কিছুমান লক্ষ্য বান্ধি লোৱা হৈছে, কিছুমান বৈশিষ্ট্য বান্ধি লোৱা হৈছে। এতিয়া গোৱাৰ ক্ষেত্ৰত তেওঁলোকে বান্ধি লৈছিলে মেৰিজ ৰেজিষ্ট্ৰেশ্যন বাধ্যতামূলক হ'ব লাগিব, তাৰমানে বিবাহৰ যিবিলাক পঞ্জীয়ন, তো এইটো বাধ্যতামূলক হ'ব লাগিব, যিটো এতিয়া আমাৰ অসমত হ'বলৈ গৈ আছে আৰু হৈ আছে। তাৰপাছতে ইয়াতে গোৱাত এটা কথা ৰাখিছিলে যে হাজবেণ্ড এণ্ড ৱাইফৰ জইণ্ট প্ৰপাৰ্টি ৰাইটছ থাকিব, তো সেইটো আমাৰ অসমত হ'বলৈ গৈ আছে বৰ্তমান। আৰু কমন ছাকচেছন কিছুমান ৰুলছ থাকিব, এইবিলাক কথা। আৰু সকলো ধৰ্মৰ বাবে একেটাই কমন চিভিল ফ্ৰেমৱৰ্ক তাতে নিৰ্ধাৰণ কৰা হৈছিলে। তো সেই ধৰণৰ এইটো গোৱাৰ কথা। এইকাৰণে বহু সময়ত আচলতে আমাৰ এই গোৱাৰ যিটো UCC মডেল, UCC যিটো লাগু কৰিছিলে 1870ত পৰ্তুগীজৰ শাসনৰ সময়ৰ পৰাই, তো সেইকাৰণে গোৱাৰ এই মডেলটোক আমি UCCৰ এটা মডেল বুলি ক'ব পাৰোঁ। ঠিক আছে, তো এইটো ইমান ইম্পৰ্টেণ্ট নহয়, তথাপিও মই আহিছে কাৰণে কৈ দিছোঁ। এতিয়া আহোঁ আমাৰ অসমৰ কথালৈ। অসমৰ UCC বিলখনো আচলতে হয় কি, চাওক 13 মে 2026 তাৰিখে আমাৰ অসম গভৰ্ণমেণ্টে শপত গ্ৰহণৰ পাছতেই, নতুন অসম গভৰ্ণমেণ্টে শপত গ্ৰহণৰ পাছতেই UCC বিলখনৰ অনুমোদন জনায়, কেবিনেটে অনুমোদন জনায়। আৰু 26 মে'ত তাৰিখকেইটা মনত ৰাখিব, তাৰিখকেইটা ইম্পৰ্টেণ্ট, যিহেতু অসমৰ কথা হয়। আৰু 26 মে'ত আছাম এছেম্বলি, অসম বিধানসভাই কিন্তু এই বিলখন উত্থাপন কৰাৰ সম্পূৰ্ণ সম্ভাৱনা আছে। আৰু এই কথাটো আমাৰ CM মহোদয়ে খুব সুন্দৰভাৱে উল্লেখ কৰিছে। ঠিক আছে, নেক্সট যদি আমি চাওঁ আছাম UCC বিলৰ কিছুমান বৈশিষ্ট্য আছে, আৰু সেইখিনি কথা আমি জানিব লাগিব। ইয়াতে কি কৰা হৈছে, যদিও এইটো এটা কমন ল হিচাপে লোৱা হৈছে, কমন ফ্ৰেমৱৰ্ক হিচাপে লোৱা হৈছে, চিভিল ল হিচাপে লোৱা হৈছে, কিন্তু এই ক্ষেত্ৰত কিন্তু ট্ৰাইবেল যিবিলাক কমিউনিটিজ আছে, তো ট্ৰাইবেল কমিউনিটিজবিলাকক ইয়াতে এক্সেম্পশ্যন দিয়া হৈছে, তাৰমানে ইয়াতে ৰেহাই দিয়া হৈছে তেওঁলোকক। অসমৰ যিবিলাক 6 চিডিউলৰ অন্তৰ্গত পৰে ট্ৰাইবেল কমিউনিটিজ, 6 চিডিউলৰ অন্তৰ্গত কি কি পৰে আপোনালোকে জানে নিশ্চিতভাৱে, তো সেইবিলাকক UCCৰ পৰা এক্সেম্পশ্যন দিয়া হৈছে, ৰেহাই দিয়াৰ সম্ভাৱনা আছে। অৰ্থাৎ যিবিলাক ট্ৰাইবেল কাষ্টমাৰী ল'বিলাক থাকে, তো সেইবিলাক আগৰ দৰে বজাই ৰাখিব পাৰিব, কাৰণ সেইবিলাক যদি আমি চিভিল লৰ অন্তৰ্গত কৰিবলৈ গৈ থাকোঁ, তেতিয়া সেইবিলাকৰ যিটো বৈশিষ্ট্যতা এইবিলাক হেৰাই যোৱাৰ সম্ভাৱনা থাকিব। গতিকে এইটো ক্ষেত্ৰত তেওঁলোকে লক্ষ্য ৰাখিছে, নম্বৰ 1 ট্ৰাইবেল কমিউনিটিছক এক্সেম্পশ্যন কৰা হৈছে, ৰেহাই প্ৰদান কৰা হৈছে চিভিল লৰ পৰা। ঠিক আছে,
নাম্বাৰ 2 এটা বৈশিষ্ট্য ৰাখিছে যে মেৰিজ এণ্ড ডাইভৰ্চ ৰেজিষ্ট্ৰেশ্যনটো বাধ্যতামূলক হ'ব লাগিব। তাৰমানে সকলো ধৰণৰ বিবাহ লাগিলে ডাইভৰ্চ ৰেজিষ্ট্ৰেশ্যন এইবিলাক বাধ্যতামূলক হ'ব লাগিব, বিবাহৰ ৰেজিষ্ট্ৰেশ্যন হ'ব লাগিব, পঞ্জীয়ন হ'ব লাগিব। যাৰ ফলত আমি আগন্তুক সময়ত যিবিলাক ফেক মেৰেজবিলাক দেখা পোৱা যায়, চাইল্ড মেৰেজবিলাক দেখা পোৱা যায়, তো এইবিলাক নিয়ন্ত্ৰণ হ'ব বুলি আমি ক'ব পাৰোঁ আৰু এইবিলাক নিয়ন্ত্ৰণ হ'বলৈ গৈ আছে। গতিকে ভাল লাগিছে নাই UCC-টো অলপ আমাৰ ৰাজ্যৰ কাৰণে ভাল যে এটা বস্তু সেইটো লাগিছে নাই লগা আপোনালোকৰ? কিন্তু UCC-ৰ বিতৰ্ক নথকা নহয়, আলোচনা কৰিম UCC-ৰ বিতৰ্কসমূহ কি, UCC হ'লে কি প্ৰব্লেম হ'ব আমাৰ, কিন্তু প্ৰথমতে ভাল লগাখিনি পঢ়ি লওঁ নহয় জানো? এতিয়া পলিগেমি নিয়ন্ত্ৰণ হ'ব হয়নে? পলিগেমি মানে কি বুজোঁ আমি? বহু বিবাহ হয়নে? আহে এটা শব্দত প্ৰকাশ কৰাত, তো বহু বিবাহক আমি পলিগেমি বুলি কওঁ। পলিগেমি নিয়ন্ত্ৰণ হ'ব ডেফিনেটলি UCC আহিলে, কাৰণ একাধিক বিবাহ বা যিটো পলিগেমি বুলি কওঁ সেইটো নিয়ন্ত্ৰণ হ'বই হ'ব হয়নে UCC আহিলে। নেক্সট 4 নম্বৰতে আমি ক'ব পাৰোঁ ছাকচেছন এণ্ড প্ৰপাৰ্টি ৰাইটছ, যিটো আমি ক'ব পাৰোঁ সম্পত্তি বণ্টন, ইনহেৰিটেঞ্চ আৰু ছাকচেছনৰ ক্ষেত্ৰত সকলো নাগৰিকৰ বাবে একেধৰণৰ নিয়ম ইয়াতে প্ৰযোজ্য হ'ব নহয় জানো? গতিকে সেইটো এটা ভাল লগা কথা। তাৰ পাছত আহিব জেণ্ডাৰ ইকুৱেলিটি। তো জেণ্ডাৰ ইকুৱেলিটিৰ ক্ষেত্ৰত কি হ'বলৈ গৈ আছে? মহিলা আৰু পুৰুষ এটা ডাঙৰ ব্যৱধান আমাৰ সমাজত চলি থাকে আৰু চলি আছে, হয়তো চলি থাকিবও, কিন্তু মহিলা আৰু পুৰুষৰ যে সমান অধিকাৰ নিশ্চিত কৰিব লাগে সেই ক্ষেত্ৰত কিন্তু UCC-য়ে গুৰুত্ব প্ৰদান কৰিব। গতিকে সেইটো এটা ভাল লগা কথা নহয় জানো? এতিয়া UCC-ৰ প্ৰকৃততে লাভ কি হয় মই একদম চিম্পুলকৈ কৈ দিওঁ, কাৰণ এতিয়া বহুতে সোধে UCC আহিলে আমাৰ কি লাভ হ'ব, বহুতে বুজিও পোৱা নাই কথাটো UCC আচলতে কিনো হয়নে? আৰু আমাৰ যিসকলে এক্সপিৰিয়েঞ্চে পঢ়ি আছে তেওঁলোকেও ভালধৰণে নাজানে, মই কৈছোঁ তেওঁলোকেও 44 আৰ্টিকলত আছে বুলি জানে যদি ভালধৰণে পঢ়িছে পলিটি, আৰু তেওঁলোকেও জানে গোৱাত প্ৰথম লাগু হৈছিলে, কিন্তু UCC-ৰ পৰা কি হয়, ইউনিফৰ্ম চিভিল কোডৰ পৰা কি হয় ভালধৰণে তেওঁলোকে নাজানে, কিন্তু আজি তেওঁলোকে এই ভিডিঅ'টোৰ পৰা গম পাই আছে। তো এতিয়া আমি সম্ভাৱ্য যিবিলাক সুবিধা UCC-ৰ পৰা যিবিলাক লাভ হ'ব তো এইবিলাক আলোচনা কৰিম। তো প্ৰথম কথাটো হ'ল সকলো নাগৰিকৰ বাবে ইয়াতে সমান আইন থাকিব, গতিকে একেবাৰে চিন্তা কৰিবলগীয়া একোৱে নাথাকে যে সকলো নাগৰিকৰ বাবে ইয়াত সমতাটো আহিব, জেণ্ডাৰ ইকুৱেলিটি থাকিব, বৃদ্ধি পাব যিহেতু সমতাৰ কথা আহিছে, ওমেন ৰাইটছটো শক্তিশালী হ'ব আৰু সেইটো লাগে আমাৰ বৰ্তমান প্ৰেক্ষাপটত নহয় জানো? যিটো নাৰী শক্তি, নাৰী অধিকাৰ সেইটো শক্তিশালী হ'ব লাগিব, আৰু লিগেল ছিষ্টেমটো সহজ হ'ব লাগিব, লিগেলিটি লাগেই সকলোতে। চাইল্ড মেৰেজ আৰু পলিগমি নিয়ন্ত্ৰণ হ'ব, যাৰ বাবে বহুত সুবিধা হ'ব আমাৰ ৰাজ্যত হয়নে? ৰাজ্যখন আৰু ডেভেলপ হ'ব পাৰিব। নেশ্যনেল ইণ্টিগ্ৰেশ্যন ইয়াতে বৃদ্ধি হ'ব। নেশ্যনেল ইণ্টিগ্ৰেশ্যনছটো অসমত যথেষ্ট কম থাকে সাধাৰণতে, এতিয়া সেইখিনি বৃদ্ধি পাব। এইকাৰণে আচলতে আমি UCC-ক আচলতে সমৰ্থন কৰিব লাগে, আৰু এই ক্ষেত্ৰত মই ভাবিছোঁ প্ৰতিজন শিক্ষিত যুৱক যুৱতীয়ে UCC-ক সমৰ্থন কৰিব, কিন্তু ইয়াৰ কিছুমান চেলেঞ্জ নথকা নহয় যিটো আমি ভুগিব লাগিব, আৰু এইটো নিশ্চিতভাৱে এজন অসমীয়া হিচাপে বা নিজৰ কালচাৰ ভাল পোৱা এজন যুৱক বা যুৱতী হিচাপে এইটো সহজ নহ'ব। কাৰণ কি হয়, UCC লৈ কিছুমান বিতৰ্ক আছে, যেনে বহুতে কয় যে ই ৰিলিজিয়াছ ফ্ৰীডম, আমাৰ যেতিয়া ধৰ্মীয় যিটো স্বাধীনতা, তো তাতে ই প্ৰভাৱ পেলাব পাৰে নেকি? হয়, ই প্ৰভাৱ পেলাব পাৰে, কিন্তু হয়নে? আপুনি নিশ্চিতভাৱে বুজি পাইছে। তো মাইনৰিটি কমিউনিটিছৰ পাৰ্চনেল লজবিলাক ই ক্ষতিগ্ৰস্ত কৰিব পাৰে। পাৰে, মাইনৰিটিজ কমিউনিটিছৰ যিবিলাক পাৰ্চনেল ল থাকে ডেফিনেটলি এইবিলাকত ক্ষতিগ্ৰস্ত হ'ব, যাৰ বাবে অকণমান বিতৰ্ক ইয়াতে হয়। তো কালচাৰেল ডাইভাৰ্চিটিটো অকণমান কমি যাব পাৰে, যিটো আমাৰ বাবে সহজ নহ'ব নহয় জানো? সেয়ে আচলতে UCC-ৰ লাভ থাকিলেও বিতৰ্কখিনিৰ কাৰণে আচলতে ই সদায় বিতৰ্কিত হৈ থাকে। তথাপিও ডেভেলপমেণ্ট এখন কাউণ্ট্ৰিৰ কাৰণে, এখন ৰাজ্যৰ কাৰণে তো ই ইম্পৰ্টেণ্ট বুলি মই ভাবোঁ। ঠিক আছে, তো এইখিনিয়ে UCC-ৰ ওপৰত জানিবলগীয়া, যিটো নেকি আমাৰ 26 মে' তাৰিখে এতিয়া লাগু হ'বলৈ গৈ আছে আমাৰ অসমতো। যেতিয়া পাছ হৈ গ'লে গভৰ্ণৰৰ ওচৰত যাব আৰু এখন আহিব, গতিকে সেইখিনিয়ে মই ভাবিছোঁ বুজি পাইছে, একদম সহজ ভাষাত কৈ দিছোঁ। এটা কুইক ৰিভিজনৰ ক্ষেত্ৰত আপোনালোকে যদি এক্সাম পাৰ্চপেক্টিভৰ কাৰণে চাই আছে, বহুতে ভিডিঅ'টো চাইছে মই জানিছোঁ, কাৰণ এনেও জানিবলৈ মন যায় UCC বিল কি হয়, কাৰণ এক্সপিৰিয়েঞ্চসকলেও চাইছে, তো তেওঁলোকৰ এক্সামত এইটো বহুত ইম্পৰ্টেণ্ট এটা টপিক হ'ব। গতিকে মই ৰিভিজন কৰি দিছোঁ যে UCC মানে হৈছে ইউনিফৰ্ম চিভিল কোড হয়নে? ইয়াৰ মিনিংটোৱে হৈছে ওৱান নেশ্যন ওৱান চিভিল ল, সেইটো আমি গম পালোঁ। আৰু এইটো আৰ্টিকল 44ত ই ইনক্লুড আছে, যিটো নেকি সংবিধানৰ পাৰ্ট 4 আৰু DPSP অন্তৰ্গত হয়। গোৱাত প্ৰথম UCC মডেলটো ষ্টাৰ্ট হৈছিলে, যিটো নেকি 1870 হৈছে, পৰ্তুগীজৰ শাসনৰ সময়ৰ পৰা।
আৰু অসম কেবিনেটে ইয়াক 13 মে' তাৰিখে এপ্ৰুভ কৰিছে আৰু অসম এছেম্বলিয়ে সেইটো 26 মে' তাৰিখে এপ্ৰুভ কৰিছে। গতিকে ইয়াতে যি ট্ৰাইবেল কমিউনিটিসকলক ৰেহাই দিয়া হৈছে আৰু মেৰেজ ৰেজিষ্ট্ৰেশ্যনটো ইয়াতে বাধ্যতামূলক কৰা হৈছে, মেণ্ডেটৰী কৰা হৈছে, পলিগেমিটো কণ্ট্ৰল হ'ব, চাইল্ড মেৰেজ ইয়াতে কণ্ট্ৰল হ'ব আৰু ইকুৱেল প্ৰপাৰ্টি ৰাইটছো ইয়াতে থাকিব। এতিয়া ইয়াৰ ওপৰত কিছুমান MCQ কুৱেশ্যন থাকিব পাৰে, সেইবোৰ মই পাছত আলোচনা কৰিম। এই ভিডিঅ'টো চালে কিন্তু ইউনিফৰ্ম চিভিল কোডৰ পৰা আহিবলগীয়া প্ৰতিটো কুৱেশ্যনে আপোনালোকে খুব সুন্দৰভাৱে বুজি পাব। প্ৰকৃততে বন্ধুসকল UCC ভাৰতৰ এটা অতি গুৰুত্বপূৰ্ণ আচলতে বিষয় হয়, যিয়ে নেকি আগন্তুক সময়ত অসমৰ ৰাজনীতিৰ পৰা আৰম্ভ কৰি ইয়াৰ সমাজ ব্যৱস্থাটো কিন্তু ইয়াৰ ডাঙৰ প্ৰভাৱ পৰিব আৰু সেইটো ডেফিনেটলি লক্ষণীয় হ'ব। আৰু ইমানেই মই ভিডিঅ'টোত সকলোখিনি কথা ডিটেইলছত ক'বলৈ আগবাঢ়িলোঁ আৰু সফলতাৰে কৈছোঁ, বুজি পাইছে নিশ্চয়কৈ। আৰু যিকোনো ধৰণৰ কম্পিটিটিভ এক্সামত UCCৰ ওপৰত যদি কিবা কুৱেশ্যন আহে এই ভিডিঅ'টোৰ পৰাই আহিব। গতিকে ইনফৰ্মেটিভ আছিলে আৰু ভিডিঅ'টো সঁচাকৈ যদি ইনফৰ্মেটিভ লাগিলে আপোনালোকৰ লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু নাপাহৰিব আৰু কমেণ্ট কৰি জনাব ইয়াৰ ওপৰত আপোনাৰ ধাৰণা কি। আপোনাৰ মতে UCC ভাৰতত সম্পূৰ্ণৰূপে প্ৰয়োগ হ'ব লাগেনে নাই, তো এই ধৰণে ক'ব, কাৰণ ভাৰতত এতিয়ালৈকে সম্পূৰ্ণৰূপে লাগু হোৱা নাই। গোৱাত হৈছে, উত্তৰাখণ্ডত হৈছে, গুজৰাটত হৈছে, অসমত এতিয়া হ'বলৈ গৈ আছে আৰু মধ্যপ্ৰদেশত কম দিনতে হ'ব। বাকী ৰাজ্যসমূহতো ইয়াৰ লাগু হ'ব লাগেনে নাই, তো এই সম্পৰ্কে আপোনাৰ মতামত দাঙি ধৰিবচোন। আমিও চাম কেনেকুৱা ধৰণৰ মনোভাৱ আছে আপোনালোকৰ এই টপিকটোৰ ওপৰত। তো সিমানেই আছিলে, ধন্যবাদ।